हेलो फ्रेंड्स, स्वागत करिছোঁ मोर चेनेल ऑनलाइन स्टाडी आसामলৈ। আজি আমি পলিটি জিকে মক টেষ্ট সিৰিজৰ পলিটিটো ডিছকাছ কৰিম আৰু এইটো অসম পুলিচ ABUB APR আৰু ফায়াৰ এণ্ড এমাৰ্জেঞ্চি সাৰ্ভিসৰ এক্সামবোৰৰ বাবে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব আৰু এইটো জিকে পাৰ্ট 5 হয় মক সিৰিজৰ। প্ৰথম প্ৰশ্নটো হৈছে হু ইজ ৰাইটলি কল্ড দ্য ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেণ্ট ইন ইণ্ডিয়া। ভাৰতত কাক সঠিকভাৱে স্থানীয় স্ব চৰকাৰৰ জনক বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হ'ব লৰ্ড ৰিপন। লৰ্ড ৰিপনক ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেণ্ট বুলি কোৱা হয়। আনহাতে লৰ্ড কাৰ্জনৰ দিনত বংগৰ বিভাজন হৈছিলে। লৰ্ড কাৰ্জনৰ দিনত বংগৰ বিভাজন হৈছিলে আৰু লৰ্ড ৰিপনক ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেণ্ট বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্নটো হৈছে চৰকাৰীয়া কমিশ্যন ৱাজ কনচাৰ্ণ উইথ। চৰকাৰীয়া আয়োগ কিহৰ সৈতে সম্পৰ্কিত আছিল আৰু ইয়াত অপশ্যনবোৰ হৈছে প্ৰশাসনিক সংস্কাৰ, নিৰ্বাচনী সংস্কাৰ, বিত্তীয় সংস্কাৰ, কেন্দ্ৰ ৰাজ্য সম্পৰ্ক। গতিকে আৰু উত্তৰটো হ'ব চৰকাৰীয়া কমিশ্যনটো চেণ্ট্ৰেল ষ্টেট ৰিলেশ্যন বা কেন্দ্ৰ ৰাজ্য সম্পৰ্কৰ লগত জড়িত হয়। 3 নম্বৰ প্ৰশ্নটো হ'ল দ্য স্পীকাৰ অফ লোকসভা হেজ টু এড্ৰেছ হিজ হাৰ লেটাৰ অফ ৰেজিগনেশ্যন টু। লোকসভাৰ অধ্যক্ষই তেওঁৰ পদত্যাগ কাক সম্বোধন কৰিব লাগিব আৰু ইয়াৰ উত্তৰটো হ'ব ডেপুটি স্পীকাৰ অফ লোকসভা। লোকসভাৰ উপাধ্যক্ষক অধ্যক্ষই তেওঁৰ পদত্যাগ পত্ৰটো সম্বোধন কৰিব। আগবাঢ়ো 4 নম্বৰ প্ৰশ্নৰ ফালে। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ কনষ্টিটুৱেণ্ট এছেম্বলি। সংবিধান সভাৰ সভাপতি কোন আছিল আৰু ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ সভাপতি। আনহাতে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে BR আম্বেদকাৰ আৰু ড্ৰাফটিং কমিটিৰ অসমৰ পৰা এজন মেম্বাৰ আছিলে সদস্য আছিলে সৈয়দ সাদুল্লাহ। গতিকে আৰু মনত ৰাখিব যদি সোধে সংবিধান সভাৰ ইণ্টাৰিম প্ৰেচিডেণ্ট তেতিয়া হ'ব সচিদানন্দ সিনহা। ডক্টৰ সচিদানন্দ সিনহা আছিলে সংবিধান সভাৰ ইণ্টাৰিম প্ৰেচিডেণ্ট বা মধ্যৱৰ্তী সভাপতি। গতিকে আৰু পাৰ্মানেণ্ট আছিলে ৰাজেন্দ্ৰ প্ৰসাদ, আনহাতে ইণ্টাৰিম আছিলে সচিদানন্দ সিনহা। 5 নম্বৰ প্ৰশ্নটো হ'ল দ্য নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ ৱাজ কনষ্টিটিউটেড ইন দ্য ইয়াৰ। কোনটো বছৰত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ গঠন কৰা হৈছিলে। নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ কোনটো ইয়াৰত কনষ্টিটিউট কৰা হৈছিলে আৰু ইয়াৰ উত্তৰটো হ'ব 1992 চনত আৰু এইটো NCM Act 1992 বা নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ এক্ট 1992 দ্বাৰা ইয়াক বলবৎ কৰা হৈছিলে। গতিকে 6 নম্বৰ প্ৰশ্নটো হ'ল হুইচ হেজ বিকাম দ্য লিগেল ৰাইট আণ্ডাৰ 44th এমেণ্ডমেণ্ট। তলৰ অপশ্যনবোৰৰ পৰা ক'ব লাগে যে কোনটোৱে 44তম সংবিধান সংশোধনীৰ দ্বাৰা আইনী অধিকাৰ হৈ পৰিছিল বা লিগেল ৰাইট হৈ পৰিছিল। ইয়াৰ আগতে এই বস্তুটো ফাণ্ডামেণ্টেল ৰাইট আছিলে বা মৌলিক অধিকাৰ আছিলে। গতিকে অপশ্যনবোৰ হৈছে ৰাইট টু এডুকেশ্যন RTE বুলি যাক কোৱা হয়, আনহাতে ৰাইট টু প্ৰপাৰ্টি, ৰাইট টু জুডিচিয়েল ৰেমেডিজ, ৰাইট টু ৱৰ্ক কাম কৰাৰ অধিকাৰ, ন্যায়িক প্ৰতিকাৰৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰৰ মাজৰ পৰা আমি বিচাৰি উলিয়াব লাগিব যে কাক মৌলিক অধিকাৰৰ পৰা আইনী অধিকাৰলৈ ৰূপান্তৰ কৰা হৈছে আৰু এইটো হ'ব উত্তৰটো হ'ব ৰাইট টু প্ৰপাৰ্টি বা সম্পত্তিৰ অধিকাৰক আইনী অধিকাৰ কৰা হৈছিলে আৰু 44th এমেণ্ডমেণ্টৰ দ্বাৰা কৰা হৈছিলে আৰু ইয়াক লিগেল ৰাইট হিচাপে 300A যি ৰাইট টু প্ৰপাৰ্টি হয় সেইটো 300A আণ্ডাৰত ৰখা হৈছে এতিয়া বৰ্তমান। আনহাতে এইটো মৌলিক অধিকাৰৰ স্থানত আছিলে প্ৰথমে। 7 নম্বৰ প্ৰশ্নটো হ'ল হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট ছেশ্যন অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ভাৰতীয় সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে আৰু অপশ্যনবোৰ হৈছে ৰাজ্যসভাৰ অধ্যক্ষ, জ্যেষ্ঠতম সংসদ সদস্য, স্পীকাৰ অফ লোকসভা বা লোকসভাৰ অধ্যক্ষ আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ উত্তৰটো হ'ব স্পীকাৰ অফ লোকসভা। লোকসভাৰ অধ্যক্ষই এই যুটীয়া অধিৱেশনক সভাপতিত্ব কৰে।
8 নম্বৰ প্ৰশ্নটো হ'ল দ্য নেশ্যনেল এমাৰ্জেঞ্চি ইন ইণ্ডিয়া ডিক্লেয়াৰ্ড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেশ্যনেল এমাৰ্জেঞ্চি বা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাটো কোনটো আৰ্টিকলৰ দ্বাৰা ঘোষণা কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ উত্তৰটো হ'ব আৰ্টিকল 352 দ্বাৰা। আনহাতে ষ্টেট এমাৰ্জেঞ্চিটো 356 পৰা, আনহাতে 360 পৰা ইকনমিক এমাৰ্জেঞ্চি, আৰু 368 নম্বৰ আৰ্টিকলত সংবিধান সংশোধনৰ যি প্ৰভিজনটো আছে সেইটো হ'ল সংবিধান সংশোধনৰ প্ৰভিজনটো আছে আৰ্টিকল 368ত। 9 নম্বৰ প্ৰশ্নটো হ'ল দ্য মোষ্ট ইম্পৰ্টেণ্ট ফিচাৰ অফ কেবিনেট ছিষ্টেম অফ গভৰ্ণমেণ্ট ইজ। কেবিনেট চৰকাৰ প্ৰণালীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি হয়, আৰু ইয়াত অপশ্যনবোৰ হৈছে ইণ্ডিভিজুৱেল ৰেছপঞ্চিবিলিটি ব্যক্তিগত দায়িত্ব, সামূহিক দায়বদ্ধতা, কাৰো প্ৰতি দায়বদ্ধতাহীন, আৰু দায়িত্বহীন। গতিকে ইয়াত এই দুটা অপশ্যনটো এনেও আপোনালোকে ৰিজেক্ট কৰি দিব পাৰিব, আৰু এই দুটাৰ ভিতৰত আপোনালোকে চুজ কৰিব লাগিব। গতিকে ইয়াৰ উত্তৰটো হ'ব কালেক্টিভ ৰেছপঞ্চিবিলিটি। এইটো গেছ কৰিও এই প্ৰশ্নটোৰ উত্তৰ দিব পৰা যায়। যদি আপোনালোকে গেছো কৰে তেতিয়া এই কুৱেশ্যনটো এনেধৰণৰ কুৱেশ্যনবোৰ কাৰেক্ট কৰিব পৰা যায়। 10 নম্বৰ প্ৰশ্নটো হ'ল দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হেজ বিন এডপ্টেড ফ্ৰম হুইচ কনষ্টিটিউশ্যন। DPSP বুলি যাক কোৱা হয়, DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিটো কোনটো সংবিধানৰ পৰা তুলি অনা হৈছে, আৰু ইয়াৰ উত্তৰটো হ'ব আইৰিছ কনষ্টিটিউশ্যন। আইৰিছ কনষ্টিটিউশ্যনৰ পৰা এই DPSPৰ প্ৰভিজনটো লোৱা হৈছে। আনহাতে এই DPSPটো পাৰ্ট 4ত আছে, সংবিধানৰ পাৰ্ট 4ত আছে, আৰু 36 পৰা 51লৈকে এই DPSPৰ প্ৰভিজনটো আছে। আৰ্টিকল 36 পৰা 51 আৰ্টিকললৈকে এই DPSP বা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ উল্লেখটো আছে, আৰু এইটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আগবাঢ়ো 11 নম্বৰ প্ৰশ্নৰ ফালে। হু হেজ দ্য ৰাইট টু ডিচাইড ৱেডাৰ এ বিল ইজ এ মানি বিল অৰ নট। বিধেয়কখন ধনৰ বিল হয় নে নহয় সিদ্ধান্ত লোৱাৰ অধিকাৰ কাৰ আছে, আৰু ইয়াৰ উত্তৰটো হ'ব স্পীকাৰ অফ লোকসভা। লোকসভাৰ অধ্যক্ষৰ এইটো ৰাইট আছে বা অধিকাৰ আছে যে তেওঁ বিলটো মানি বিল বা ধনৰ বিল হয় নে নহয় সেইটো ডিচাইড কৰিব পাৰিব। 12 নম্বৰ প্ৰশ্নটো হ'ল আণ্ডাৰ হুইচ আৰ্টিকল দ্য কনষ্টিটিউশ্যন কেন। সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰৰ কোনো উলংঘনৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ যাব পাৰে। অৰ্থাৎ যিহেতু কোনোবা এটা অধিকাৰ সংবিধানৰ মৌলিক অধিকাৰটো সৰ্ব হ'লে ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰে কোনো এজন মানুহে। গতিকে এইটো কোনটো আৰ্টিকলত আছে বুলি সুধিছে, আৰু ইয়াৰ উত্তৰটো হ'ব আৰ্টিকল 32ত। আৰ্টিকল 32ত, আৰু আৰ্টিকল 32ক হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলিও কোৱা হয়। হাৰ্ট এণ্ড সোল বা হৃদয় আৰু আত্মা বুলিও কোৱা হয় অনুচ্ছেদ 32ক, আৰ্টিকল 32। 13 নম্বৰ, এনে ইয়াত এক্সেপশ্যনটো কি আছে বুলি ক'লে আমি জানো যে কিবা এটা কোৰ্টলৈ যাবলৈ হ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব নোৱাৰোঁ বা আবেদনটো কৰিব নোৱাৰোঁ। যিহেতু আমি ডিষ্ট্ৰিক্ট কোৰ্টলৈ প্ৰথমে যাব লাগিব, তাৰপিছত হাইকোৰ্টলৈ যাব পাৰি। হাইকোৰ্টৰ পৰা পিছত যদি হাইকোৰ্টৰ জাজমেণ্টৰ পিছতহে সুপ্ৰিম কোৰ্টলৈ যাব পৰা যায়। কিন্তু যদি ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰৰ ভায়লেশ্যন হয় বা উলংঘন হয় তেতিয়া আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ আবেদনটো কৰিব পাৰিম। গতিকে এই আৰ্টিকল 32ৰ দ্বাৰা এই স্পেচিয়েল প্ৰভিজনটো আছে, আৰু আৰ্টিকল 32ক বা অনুচ্ছেদ 32ক হাৰ্ট এণ্ড সোল বা হৃদয় আৰু আত্মা বুলিও কোৱা হয় সংবিধানৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে হু এডমিটছ এ নিউ ষ্টেট টু ইউনিয়ন অফ ইণ্ডিয়া। ভাৰতৰ সংঘত এখন নতুন ৰাজ্য কোনে স্বীকৃত কৰে। গতিকে ইয়াত থকা অপশ্যনবোৰৰ পৰা আমি ক'ব লাগিব যে কোনে স্বীকৃত কৰে।
ইয়াত অপশ্যনবোৰ হৈছে প্ৰেচিডেণ্ট, সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয়, প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী আৰু সংসদ। ইয়াৰ উত্তৰটো হ'ব সংসদ। সংসদৰ অনুমোদনৰ দ্বাৰাহে এটা ভাৰতৰ সংঘত এখন নতুন ৰাজ্য স্বীকাৰ কৰিব পাৰে। তেনেদৰে নতুন ৰাজ্য স্বীকাৰ হোৱা ছিকিম এখন ৰাজ্যৰ উদাহৰণ হয়। ছিকিম আৰু ছিকিমক 36তম সংবিধান সংশোধনীৰ পৰা বা এমেণ্ডমেণ্ট কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা যিটো 1975ত হৈছিলে এড কৰা হৈছিলে ভাৰতত। আগতে যেতিয়া ভাৰত স্বাধীন হৈছিলে তেতিয়া ছিকিম ভাৰতৰ অংশ নাছিলে, কিন্তু 36তম বা 37তম সংবিধান সংশোধনৰ দ্বাৰা যোনটো 1975 চনত হৈছিলে সেইটোৰ দ্বাৰা ছিকিমক ভাৰতৰ অংশ হিচাপে লোৱা হৈছিলে। আৰু এতিয়া ছিকিম এটা ফুল ফ্লেজড ষ্টেট হয় বা ৰাজ্য হয়। 14 নম্বৰ প্ৰশ্নটো হ'ল হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ইলেকশ্যন কমিশ্যন। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে নিৰ্বাচন আয়োগৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ উত্তৰটো চিম্পল হয়, আৰ্টিকল 324। আৰু যিহেতু এইবোৰ ইমাৰ্জেঞ্চি প্ৰভিজন হয় তিনিওটা, আৰ্টিকল 352, 356 আৰু 360, গতিকে এই থাকি যোৱা অপশ্যনটোৱে হ'ব উত্তৰটো, গতিকে আৰ্টিকল 324। 15 নম্বৰ প্ৰশ্নটো হ'ল, এইটো অসমীয়াত টাইপ হোৱা নাই, গতিকে আই এম চৰি ফৰ ডেট। 15 নম্বৰ প্ৰশ্নটো হ'ল দ্য কনচেপ্ট অফ জুডিচিয়েল ৰিভিউ হেজ বিন বৰ'ড ফ্ৰম হুইচ কনষ্টিটিউশ্যন। যি জুডিচিয়েল ৰিভিউৰ প্ৰভিজনটো আছে সেইটো কোনটো সংবিধানৰ পৰা ধাৰ লোৱা হৈছে? আৰু ইয়াৰ উত্তৰটো হ'ব USA বা ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ দ্বাৰা জুডিচিয়েল ৰিভিউ বা ন্যায়িক পৰ্যালোচনাৰ যি আৰ্টিকলটো হয় সেইটো বড়ো কৰা হৈছে। আৰু মনত ৰাখিব, ফ্ৰান্সৰ পৰা লিবাৰ্টি, ইকুৱেলিটি বা ৰিপাব্লিক বা গণতান্ত্ৰিক যি প্ৰভিজনটো হয় সেইটো ফ্ৰান্সৰ পৰা লোৱা হৈছে। গণতন্ত্ৰৰ প্ৰভিজন, ভাৰতত গণতন্ত্ৰ থাকিব সেই প্ৰভিজনটো ফ্ৰান্সৰ পৰা লোৱা হৈছে। আনহাতে গ্ৰেট ব্ৰিটেইনৰ পৰা ছিংগল চিটিজেনশ্বিপটো লোৱা হৈছে, ছিংগল চিটিজেনশ্বিপ। আৰু USSRৰ পৰা অৰ্থাৎ ছোভিয়েট ৰাছিয়াৰ পৰা ফাণ্ডামেণ্টেল ডিউটিজবোৰ লোৱা হৈছে, অৰ্থাৎ মৌলিক কৰ্তব্যৰ যি প্ৰভিজন হয় সেইটো লোৱা হৈছে। যিহেতু ভাৰতৰ সংবিধানত বিভিন্ন ধৰণৰ এনেকৈ বেলেগ বেলেগ দেশৰ পৰা বৰোয়িং কৰা হৈছে বা ধাৰলৈ যি প্ৰভিজনবোৰ লোৱা হৈছে। গতিকে 16 নম্বৰ প্ৰশ্নটো হ'ল দ্য ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন, ইয়াত ৰিকৰ আছে, ইয়াত ৰিঅৰ্গেনাইজেশ্যন হ'ব লাগে, ইজ ইন 1956 ক্ৰিয়েটেড। 1956 চনত পুনৰ গঠন কৰা ৰাজ্যসমূহ হ'ল, যোনটো 1956ত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট আছিলে তাৰ দ্বাৰা কিমানটা ষ্টেট বা ইউনিয়ন টেৰিটৰিজ ফৰ্ম কৰা হৈছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব 14 ষ্টেট। আৰু প্ৰথমে যেতিয়া ষ্টেট ৰিঅৰ্গেনাইজেশ্যন হৈছিলে তেতিয়া ৰাজ্যিক পুনৰ্গঠন হৈছিলে তেতিয়া 14খন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰি বা 14 ষ্টেটছ আৰু 6 ইউনিয়ন টেৰিটৰিজবোৰ ফৰ্ম হৈছিলে। আৰু 1956ৰ যি পুনৰ্গঠনটো হৈছিলে সেইটো ভাষাৰ আধাৰত আছিলে, লিংগুইষ্টিক বেচিছত আছিলে। আৰু প্ৰথম ৰাজ্য যি গঠন হৈছিলে ভাষাৰ আধাৰত সেইটো হ'ল আন্ধ্ৰপ্ৰদেশ আছিলে 1956 চনত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্টৰ দ্বাৰা গঠন হোৱা ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট। আগবাঢ়ো 17 নম্বৰ প্ৰশ্নৰ ফালে। টু হুম দ্য প্ৰেচিডেণ্ট হেজ টু ছাবমিট হিজ ৰেজিগনেশ্যন। ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব লাগে? আৰু ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে ভাইচ প্ৰেচিডেণ্ট বা উপৰাষ্ট্ৰপতিক নিজৰ পদত্যাগ পত্ৰটো দাখিল কৰিব লাগে। 18 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অধ্যায়ত জনসাধাৰণৰ মৌলিক অধিকাৰৰ নিশ্চয়তা আছে? অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছৰ কোনটো খণ্ডত বা কোনটো পাৰ্টত আছে? গতিকে ইয়াৰ উত্তৰটো হ'ব পাৰ্ট 3ত। আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ যি আৰ্টিকলছ হয় সেইটো 12 নম্বৰ আৰ্টিকলৰ পৰা 35 নম্বৰ আৰ্টিকলৰ ভিতৰত থাকে ফাণ্ডামেণ্টেল
ৰাইটছৰ যি আৰ্টিকেলটো হয়। গতিকে পাৰ্ট 3 আৰু আৰ্টিকেল 12ৰ পৰা 35 লৈকে। 19 নম্বৰ প্ৰশ্নটো হ'ল which of the following words were added to the Indian Constitution by the 42nd Amendment? 42তম সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত নিম্নলিখিত কোনটো শব্দ যোগ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো অপশ্যনবোৰ হৈছে সোভাৰেইন বা সাৰ্বভৌম, সোশিয়েলিষ্ট বা সমাজতান্ত্ৰিক, আৰু সেকুলাৰ বা ধৰ্ম নিৰপেক্ষ। আৰু 4 নম্বৰ অপশ্যনটো হৈছে ওপৰৰ সকলোবোৰ বা অল অফ দ্য এবভ। আৰু ইয়াৰ উত্তৰটো হ'ব অল অফ দ্য এবভ। যি 42তম সংবিধান সংশোধনী হৈছিলে তাৰ পৰা এই তিনিওটা ৱৰ্ড এড কৰা হৈছিলে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন। আৰু এই প্ৰিএম্বলটো কেৱল এবাৰহে সেই 42তম সংশোধনীৰ টাইমতে সংশোধন কৰা হৈছিলে। আৰু এই 42তম সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, আৰু এইটো 1976ত হৈছিলে। গতিকে এতিয়া লেটেষ্ট ইয়াৰ ওপৰত নিউজ এটা আছে যে প্ৰাইভেট মেম্বাৰে এটা বিল পাছ কৰিছে লোকসভাত, আৰু ইয়াত ৱৰ্ডটো চেঞ্জ কৰিবলৈ দিয়া হৈছে, ছ'চিয়েলিষ্ট ৱৰ্ডটো চেঞ্জ কৰিবলৈ দিয়া হৈছে। গতিকে এইটো নিউজত আছে, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা টপিকো হয় যে প্ৰাইভেট মেম্বাৰে এটা বিল উপস্থাপন কৰিছে সংসদত যে ছ'চিয়েলিষ্ট ৱৰ্ডটো চেঞ্জ কৰিব লাগে, অৰ্থাৎ প্ৰিএম্বলটো আকৌ এবাৰ চেঞ্জ কৰিব লাগে। এতিয়ালৈকে কেৱল এবাৰহে প্ৰিএম্বলটো চেঞ্জ হৈছিলে, কিন্তু প্ৰাইভেট মেম্বাৰে এটা বিল আনিছে যোনটোক আকৌ এবাৰ চেঞ্জ কৰিবলৈ কোৱা হৈছে। আৰু ইয়াৰ ওপৰত কি ডেভেলপমেণ্ট হয় সেইটো পিছলৈ কোৱা যাব, আৰু মই তাৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' বনাম। গতিকে 20 নম্বৰ প্ৰশ্নটো হ'ল কোল্ড ৱাৰ ৰেফাৰ্ছ টু শীতল যুদ্ধৰ অৰ্থ কি হয়? আৰু ইয়াৰ অপশ্যনবোৰ আছে পূব আৰু পশ্চিমৰ মাজত উত্তেজনা, আৰু নেক্সটটো হৈছে পুঁজিবাদী আৰু কমিউনিষ্ট বিশ্বৰ মাজত আদৰ্শগত প্ৰতিদ্বন্দ্বিতা, নেক্সটটো হৈছে মহাশক্তিৰ মাজত উত্তেজনা, আৰু ডি নম্বৰ অপশ্যনটো হৈছে অল অফ দ্য এবভ। সাধাৰণতে কোল্ড ৱাৰ বা শীতল যুদ্ধ বুলি ক'লে আমেৰিকা আৰু USSRৰ মাজত যি প্ৰতিদ্বন্দ্বিতা হৈছিলে ক্ষমতাৰ কাৰণে বা ৱৰ্ল্ড হেজিমনিৰ ওপৰত, সেইবাবে এয়া কোল্ড যুদ্ধ বুলি কোৱা হয়। আৰু কোল্ড যুদ্ধৰ পৰিণতি স্বৰূপে USSRক ডিভিজন হৈছিলে, বা USSR বা ছ'ভিয়েট ৰাছিয়াটো বিখণ্ডিত হৈছিলে, আৰু ৰাছিয়া আৰু অন্যান্য দেশবোৰ গঠন হৈছিলে। গতিকে মনত ৰাখিব কথাটো। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি আপোনালোকে PDF টো বিচাৰে তেতিয়া ডাউনলোড কৰি ল'ব টেলিগ্ৰামৰ পৰা, যিটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ।